কংগ্রেস লিডারশিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোতো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত ৰখিবলৈ নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোতো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত ৰখিবলৈ নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোতো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত ৰখিবলৈ নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোতো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত ৰখিবলৈ নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশিপ